বোলো চাহকাপ খাই আপুনি এফালে গুচি নাহিব আপুনি তাতে ৰওক মই কথাটো ক'বলৈ নাপালো আপুনি আহি আগফাল পালেহি কি কথা আছে কোৱা এতিয়াও ক'ব পাৰিবা নহয় মই ইয়াত বহিছো বোলো সেই তেনেকে কৈ থাকোতে বোৱাৰীজনীয়ে শুনে বুলিহে নুশুনে কোৱা তোমাৰ কি কথা আছে কোৱা এই আপোনাৰ পিতাকে যে কাম কৰি গৈ তাত আছেগে সি বোলে তাত কিবা এটা অঘটন ঘটাই আছে তুমি কি কথা কোৱা হে কি অঘটন ঘটাইছে কি অঘটন ঘটাইছে মানে কোনোবা ছোৱালী এজনীৰ লগত বোলে লীলা খেলা কৰি আছে সেইটো হলে আমাৰ নাকান ক'ত থাকিব বিয়নী ওচৰত আমি কি ক'ম তাৰ দুটা সন্তান আছে তাৰ নিজৰ পাতি তিৰোতাজনী এৰি থৈ সি এতিয়া ক'বা ছোৱালীৰ লগত অঘটন ঘটালে আমাৰ এই সমাজত নাকান কেনেকে থাকিব বাৰু কওকচোন আপুনি সেইটোতো হয়েই সেইটো আমাৰ মান সন্মান ক'ত থাকিব সি এনেকুৱা কৰিলে কি হ'ব এই দুটাকে নাতি ল'ৰা থৈ পেলাই বোৱাৰীজনী থৈ পেলাই আকৌ বেলেগত যদি এনেকুৱা কৰে মানুহে কি ক'ব সেইটো পিছৰে কথা এই বোৱাৰীজনীৰ অৱস্থাটো কি হ'ব আমি থকালৈকে বা তাই কিবা এটা আমাৰ মুখলৈ চাই পেলাই তাই থাকিব বা খাব কাইলৈ যদি সি কিবা এটা অঘটন ঘটাই সেইজনীক আনি ঘৰত সোমোৱাইহি এই দুজনীকে বোৱাৰী হৈ দুইজনী সতিনীয়ে চুৰিয়া চুৰি লাগি এখন ঘৰ হৈ থাকিব নে মাহাতাল হ'ব সেইটো হয়েই ই অহা মাত্ৰেই তুমি অলপ বুজাব নোৱাৰা যে তই বাহিৰত গৈ কি কৰ কি এইবিলাক কি শুনিছো এইবিলাক ক'ব নোৱাৰা সেইকাৰণে আপোনাক ওচৰলৈ আহিছো আপুনি তাক বুজাব আপুনি বাপেকে যিহেতু আপোনাৰ ক্ষেত্ৰত এটা কৰ্তব্য আছে মই এতিয়া মাকজনীয়ে তাক এই বিয়া পতা ল'ৰা এটাক এতিয়া তেনেকে বুজাবগে নোৱাৰিম নহয় আপুনি বাপেক হৈ তাক যেনেকে বুজাব মই বুজাবলৈ শুনা মোৰ খংটো তুমি জানাই মোৰ আগৰ পৰাই খংটো কেনেকুৱা তুমি জানাই মই কিন্তু তেনেকে মই এই নিলো মই পিঠি ফালি পেলাম মই তেনেকে পিঠি ফালিবলৈ গ'লে আকৌ কথা বিষম হৈ যাব গৈ পেলাই সি জেদতা আকৌ সেইজনীক আনি ঘৰ সোমাবহি সেইকাৰণে আপুনি ভালে তাক বুজাই ক'ব বোপাই তই এইবিলাক কথা বাদ দে আৰু তই এতিয়া ভাল পথলৈ ঘূৰি আহ যি হ'ল সেইবিলাক তই বেয়া সপোন বুলি এৰি দে বুলি আপুনি বুজাব তাৰপিছত মই বুজাম ঠিক আছে মই বাৰু সেয়া বুজাম সি তাক আহিবলৈ দিয়া তুমি এতিয়া যোৱা মই তালৈ মই ফোন এটা কৰি লওঁ তুমি যোৱা আপুনি চিন্তা কৰা নাই হ'ব ঠিক আছে ছাৰ নমস্কাৰ আহিলোঁ নমস্কাৰ আহিলা হয় ছাৰ আৰু এই 10 গাড়ীমান আছে হয় নেকি এইটো হৈ যাব ছাৰ আজি গধূলিলৈকে হৈ যাব ছাৰ ভাল কথা হয় কামখিনি সুন্দৰভাৱে হ'লেই হ'ল হয় হ'ব ছাৰ আপুনি টেনশ্যন নল'ব ছাৰ মই পুৰা পাৰফেক্ট কৰি আছোঁ কামবিলাক নাই তোমাৰ ওপৰত মোৰ বিশ্বাস আছে হয় ছাৰ বাৰু ঠিক আছে তোমাক মই এটা কথা সুধোঁ কওকচোন ছাৰ আচ্ছা তোমাৰ ঘৰত কোন আছে বাৰু ঘৰত মা আছে দেউতা আছে আৰু মোৰ পত্নী আৰু মোৰ ল'ৰা দুটা আছে ঠিকে আছে এখন ধুনীয়া সংসাৰ আছে হয়নে নহয় হয় আচ্ছা মই কিবা এটা শুনিছোঁ তোমাৰ বিষয়ে তুমি কিন্তু সঁচা কথা ক'বা তুমি ইয়াৰ আৰু কাৰোবাৰ বেলেগ ছোৱালীৰ লগত তোমাৰ কিবা চলিছে নেকি বাৰু কোৱাচোন ছাৰ নাই কোনে কি কৈছে আপোনাক এইবিলাক মিছা কথা কৈছে শুনা ফাঁকি নেমাৰিবা মোক তুমি ফাঁকি মাৰিবলৈ চেষ্টা নকৰিবা তোমাৰ দেউতাৰে এইমাত্ৰ ফোন কৰিছে তোমাক ঘৰলৈ মাতিছে ছাৰ এই আপুনি কিবা ভুল ইনফৰমেশ্যন পাইছে নেকি ভুল শুদ্ধটো মই নাজানো মই যি দেখিছোঁ যি শুনিছোঁ সেয়ে তোমাক কৈছোঁ আৰু তোমাৰ দেউতাই ফোন কৰি মাতিছে তুমি ঘৰলৈ যোৱা ঘৰত কি হৈছে নহৈছে সকলোবিলাক তুমি জানি বুজি লোৱাটো কিবা এটা নিশ্চয় হৈছে চাগে তুমি ঘৰলৈ যোৱা হ'ব ছাৰ যাম বাৰু হ'ব ছাৰ আৰু শুনা মই তোমাক কিন্তু খুব বিশ্বাস কৰোঁ হয় মই তোমাক খুব বিশ্বাসত ৰাখিছোঁ আৰু এই বিশ্বাসৰ মাজত যদি তুমি এনেকুৱা কৰা নহয় মই অন্ততঃ বহুত দুখ পাম গম পাইছানে তোমাৰ পৰিয়াল থকাৰ পিছত তুমি ইয়াত কাৰোবাৰ লগত যদি এইবিলাক কিবা কৰিছা নহয় গতিকে বহুত বেয়া হৈছে আৰু মই খুব বেছিকৈ বেয়া পাম কিন্তু মই তোমাক কৈছোঁ নাই ছাৰ এই মই এটা কাম কৰিয়ে খাই আছোঁ ছাৰ এই জেচিবিখন চলাব জানো সেইটোৱেই মোৰ কাম আপোনাক মই ভৰিত ধৰিছোঁ আৰু ছাৰ মানে আপুনি মোক বচাওক মই মানে নালাগে তুমি মোক ভৰিত ধৰিব নালাগে তুমি খালি সঁচা কথাটো ক'ব লাগে আৰু দেউতাই কিয় মাতিছে তুমি যোৱা ঘৰখনত কি পৰিৱেশ হৈছে কি পৰিস্থিতি হৈছে তুমি ভালকৈ চাই চিতি থাকে তাৰপিছত তুমি আকৌ কাম কৰিবা তুমি এতিয়া যোৱা মই আহিছোঁ বোৱাৰী তুমি এফালে বাট চাই কিয় কান্দি আছা এই এনেকে পদূলি মূৰত আহি জানো কান্দি থাকিব পায় মা এখেত কেইবাদিনো হ'ল এতিয়া দেখোন ঘৰলৈ আহিব লাগিছিলে এতিয়া ঘৰলৈ অহাই নাইচোন তুমি ফোন কৰিছিলা কৰিছিলোঁ কি কয় আহিম বুলি কৈছিলে দেখোন সিদিনাখনে ক'লে আহিম বুলি এতিয়ালৈকে অহাই নাইচোন বা হ'ব সেইবিলাক কথা বাদ দিয়া তুমি সেইবিলাক কথা মনলৈ আনি পেলাই মনটো ভাঙি নেপেলাবা তোমাৰ লগত আমি আছো এই দেউতা আছে তোমাৰ দুটা সন্তান আছে তোমাক আমি এনেকে এৰি নিদিওঁ নহয় সি কিবা এটা ভুল কৰিছে তাক আমি সংশোধন হ'বলৈ ক'ম আমি তাক অবতে যাবলৈ নিদিওঁ এতিয়াও সি একো
বেয়ালৈ যোৱাগৈ নাই। কিবা এটা তাৰ মনত অকণ খেলি মেলি হৈছে, সেইটো দেউতাৰাই বুজাব, ময়ো বুজাম। সি আহিবলৈ দিয়া, বুজিছা? তুমি যদি তাৰ তিৰোতাজনী হৈ এনেকৈ ভাগি পৰা বা তুমি যদি দুৰ্বল হৈ যোৱা, তেতিয়াহ'লে কেনেকৈ হ'ব? এগৰাকী নাৰী বহুত মানে শক্তিশালী হ'ব লাগিব, বসুমতীৰ দৰে ধীৰ স্থিৰ হ'ব লাগিব। ভাগি পৰিলে নহ'ব। তুমি তাক তোমাৰ মৰমৰে আজৰি আনিব লাগিব। বেলেগক সেইখিনি ঠাই দিবলৈ সুযোগ দিব নোৱাৰিবা। আমি তোমাৰ লগত আছো, গম পাইছা? কোনোবাই আহি তোমাৰ সেই আসনখন ল'ব আৰু তুমি সেই তোমাৰ নিজৰ পাতিমতাটোক এৰি দিবা। সেইটো কেতিয়াও হ'বলৈ তুমি নিদিবা। আমিতো তোমাৰ লগত আছোৱেই। তোমাৰ পিছত আমি মেৰুদণ্ড হিচাপে সদায় থিয় হৈ থাকিম। তুমি সেইটো চিন্তা নকৰিবা, গম পাইছা? মা মোক কিনো ভুল কওকচোন। এখেতে মোক এসপ্তাহ আগতে কৈছে মই ঘৰলৈ যাম বুলি। এতিয়া দেখোন কিমান দিন হ'ল চাওকচোন, এতিয়ালৈকে অহাই নাইকিয়া। ফোন কৰিলেও ভালকৈ কথাও নাপাতে। সেইটো তুমি ধৰিব নোৱাৰা, তাকো দুখ দিব নোৱাৰা। এই ধানটো প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো, গম পাইছা? এতিয়া সি যদি ঠিকেই আছিলে, হয়তো সেই ছোৱালীজনীয়ে তাক মনটো বিভ্ৰান্তি কৰি পেলাই তাক হয়তো খেলি মেলি লগাই আছে। সেইকাৰণে সি আহিবলৈ দিয়া। তাক দেউতাৰাই বুজাব, মই বুজাম। তুমি আছা, তোমাৰ মৰমৰ এনাজৰীয়ে তাক বান্ধি ৰাখিবা। আৰু তাৰ দুটা সন্তান আছে, সেই দুটাৰ প্ৰতিওতো তাৰ মায়া আছে। তাক আমি অবাতে পৰিচালিত হ'বলৈ নিদিওঁ নহয়। তুমি এতিয়া এনেকৈ কান্দা কাটা কৰি নাথাকিবা। তুমি ঘৰৰ কামত লাগাগে। তোমাৰ লগত মই আছোঁ। ব'লা ব'লা ব'লা। বিনোদা, ঐ ৰচনা, তই আহিলে হোৱা। আহিলো। মই এইবিলাক কি শুনিছোঁ? কি বা শুনিছা? ওচৰলৈ আঁতৰ হ'লে কিয় পলাইছ? মই এইবিলাক কি শুনিছোঁ? উত্তৰ নিদিয়া কিয়? মই এইবিলাক কি শুনিছোঁ? এই কি শুনিছে বা আপুনি? আৰু দুটাকে নাতি ল'ৰা, বোৱাৰীজনী ঘৰত থৈ পেলাই তই বাহিৰত থাক। বাহিৰত থাকি পেলাই এইবিলাক কি কথা শুনিছোঁ? আমাৰ মান সন্মান থাকিব, মান সন্মান থাকিব। ভুল তাৰ নহয়, ভুলটো আপোনাৰো আছে, ভুলটো মোৰো আছে, গম পাইছে? এই তেনেকে গাভৰু বোৱাৰীজনী আমি ঘৰত ৰাখি থব নালাগিছিলে। সি যিহেতু কাম এটা ওলাই গৈছে, আমি তাৰ লগতে পঠিয়াই দিব লাগিছিলে। তাইক আমি ঘৰত ৰাখি কামৰ সুখ লৈ আমি সেইটো ভাল নকৰিলো। তাকেইতো, সি যে বাহিৰত গৈ এইখিনি কৰিব, কোনে জানে? ঠিকেই আছে, চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়। তাই তাৰ লগত নাই কিয়া। সি তেনেকে সেইবিলাক আজিকালি মানুহ খোৱা মানুহ নাথাকে জানো? সেইবিলাক ছোৱালীয়ে সেইটো সুবিধা বিচাৰিয়ে ফুৰে। তাকো চাগে ফুচুলাই ফাচালাই কিবা কিবি খাইছে, খাই কৰি লৈ তাক মানে সেইটো ফচাই দিছে। আমি সেইটো তাক দুখিলেও নহ'ব। এইবিলাক আজিকালি বাহিৰত মানুহবিলাক ধৰিব নোৱাৰিব, গম পাইছে? আমাৰ ভুল আছে। আমি এতিয়া বোৱাৰীক তাৰ লগত থাকিবলৈ দিব লাগে। আমি সেইটো ডাঙৰ ভুল কৰিলো। এতিয়া তই শুন, তই তাইক এবাৰ তোৰ লগতে লৈ যাব লাগিব। ইয়াত আমি আৰু নাৰাখো। ঠিক কথা কৈছা তুমি ঠিক কথা কৈছা। তই বোৱাৰীক লগত লৈ যাবি, লগত লৈ যাবি। আৰু তাইক কান্দি কাটি আছে, তই বুজা ভালকে, তই বুজা। আহক, আমি যাওঁ, আহক। দীপালি, নাকান্দিবা। মোৰ ভুল হ'ল, গম পাইছা? মই কি কৰিলোঁ মই নিজেই নাজানো। মই কি কৰিছোঁ, মোৰ অন্তৰে তোমাকে বিচাৰে, গম পাইছা? কিন্তু মই কৰিছোঁ কি মই নিজে গম পোৱা নাই। মোক এবাৰ মাফ কৰি দিয়া। মোক এবাৰ মাফ কৰি দিয়া। মই তোমাৰ হৈ থাকিম সদায়। আপুনি সঁচাকৈ কৈছেনে? মই সঁচাই কৈছোঁ। মোৰ ভুল মই বুজি পাইছোঁ দীপালি। মই বহুত এইবিলাক দুনাই নকৰিব। মই এইবিলাক নকৰোঁ। মোক এবাৰ ক্ষমা কৰি দিয়া। হ'ব দিয়ক। रे